শৈশৱত আমাৰ ঘৰৰ আগেৰে এখন ৰেলগাড়ী চলিছিল। পাণ্ডুৰ পৰা উজান বজাৰৰ জাহাজ ঘাটলৈ। এয়া তাৰেই সোঁৱৰণি। সোঁৱৰণিবোৰ যেন ৰেলৰ দৰে ঝক 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 শব্দৰ দৰে, নিজেই বিয়পি যোৱা উকিৰ দৰে। দবাবোৰ লগ লাগি অখণ্ড হোৱা এক ৰেলৰ দৰে। তাহানি শৈশৱতে পুৱা 8:30 ঘৰৰ আগেৰে যোৱা ৰেলৰ দৰে। সেই ৰেল আলি আজি একোৱেই নাই। মাথো বুকুৰ ভিতৰত শব্দ ধোঁৱা, উকি আৰু সোঁৱৰণি। এই আহে এই যায়। আইতাৰ জুহালত নুমাল উমি উমি জুই, ফিৰিঙতি অতিটো থাকিলে শুই। আইতাৰ জুহালত নুমাল উমি উমি জুই, ফিৰিঙতি অতিটো থাকিলে শুই। 8:30 ৰেলখন আজিকালি আৰু নাই। এই ৰেল নাই, ৰেল আলি নাই, সোঁৱৰণিয়ে পাহি খৰি কাঢ়িয়াই। ধাগে ধাতু নাক দিন উকি মাৰি মাৰি ৰেলখন আহিছিল। কাঁহাৰ বাতালত ৰেলখন চলিছিল। স্কুললৈ যাবৰ হ'ল ৰেলখনে কৈছিল। গা ধুবৰ হ'ল আয়ে সোঁৱৰাইছিল। সোঁৱৰণিবোৰ আহি দবাবোৰ ভৰিছিল। সোঁৱৰণিয়ে পাহি খৰি কাঢ়িয়াই। বাৰিষা আমাৰ ঘৰ বানত ডুবিছিল। সেইখন ছবিও ৰেলখনে চাইছিল। দেউতাই সেইদিনা সাধু কথা কৈছিল। কথাৰ যাদুৰে ঢাকুত কুটাইছিল। আৰু আয়ে উলাহেৰে ঘিলা পিঠা ভাজিছিল। যত দুখ কষ্ট ভাৱ হৈ উৰিছিল। ধিনিকি ধিনদাও ধেই, লোণ ভাতৰ দিনলৈও সৰগ নামিছিল। ধিনিকি ধিনদাও ধেই, যি ৰেলেই আছিল সেইবোৰ সোঁৱৰণি। সেইখন ৰেল আৰু নাই। আইতাই কৈছিল এখন জগত আছে। সোঁৱৰণিবোৰে তাত বাতি কাঢ়ি থাকে। 8:30 ৰেলখন সেইখন জগতত আজিও সশব্দে আহে। আকাশ বতাহ জোকাৰি আহে। সেই জোকাৰণি ঢৌবোৰ লুইতৰ দৰে। তাৰ তীৰ বিৰণিৰে বুকুখন ভৰে। কোন ক'ত আছোৱা এইখন জগতলৈ যাওঁ। এই ৰেলখনে ছবিবোৰ ছুটিওৱা চাওঁ। এবাৰ উভতীয়া জীৱনকে চাওঁ। সোঁৱৰণিবোৰ যেন ৰেলৰ দৰে।